নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমাৰ লগত 7 নম্বৰ বেটছৰ যি 59টা সোণালী কুকুৰা আছিল, আমি গোটেই কুকুৰাখিনি বিক্ৰী কৰি শেষ কৰিলোঁ। আৰু এই ভিডিঅ'টোত আপোনালোকক জনাম যে সেই কুকুৰাখিনিক পোহপাল দিওঁতে আমাৰ সৰ্বমুঠ খৰচ কিমান হ'ল, কুকুৰাবোৰক আমি কিমান নম্বৰ দিনৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলোঁ, কিমান দামত বিক্ৰী কৰিলোঁ আৰু কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকচান হ'ল সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। বন্ধু বান্ধৱীসকল, আমি 7 নম্বৰ বেটছৰ কুকুৰাৰ পোৱালিখিনি 25 মে 2026 ভৰাইছিলোঁ। আৰু 59টা পোৱালি যে আমি ভৰাইছিলোঁ, এই পোৱালিখিনি আমি বেলেগৰ পৰা কিনা নাছিলোঁ, আমাৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিয়াইছিলোঁ। সেইকাৰণে পোৱালিৰ খৰচ ইয়াতে শূন্য হ'ব। পোৱালিবোৰক যেতিয়া আমি ব্ৰুডিং কৰিছিলোঁ তেতিয়া মজিয়াত অলপ ডাঠকৈ ধানৰ ভুচি পাৰি দিছিলোঁ আৰু আমি প্ৰায় 50 টকা মানৰ ধানৰ ভুচি কিনিছিলোঁ। আৰু ধানৰ ভুচিৰ ওপৰত আমি 2টা তৰপ বাতৰি কাকত পাৰি দিছিলোঁ আৰু বাতৰি কাকত আমি প্ৰায় 30 টকা মানৰ কিনিছিলোঁ। আৰু সোণালী কুকুৰাৰ পোৱালিবোৰক প্ৰথম অৱস্থাত খাবলৈ দিবৰ বাবে আমি প্ৰায় 2 কেজিমান পিস্তাৰ দানা কিনিছিলোঁ। আৰু পিস্তাৰ দানা শেষ হোৱাৰ পাছৰ পৰা সোণালী কুকুৰাবোৰক আমি লোকেল কুকুৰাৰ বাবে যি ষ্টাৰ্টাৰ দানা আহে সেয়া খাবলৈ দিছিলোঁ। আৰু 59টা সোণালী কুকুৰাবোৰক আমি যেতিয়ালৈকে বিক্ৰী কৰি শেষ কৰিলোঁ তেতিয়ালৈকে এই 59টা সোণালী কুকুৰাই সৰ্বমুঠ প্ৰায় 69 কেজি দানা খালে। আৰু এই 69 কেজি দানা কিনোতে আমাৰ সৰ্বমুঠ খৰচ হৈছে 2741 টকা। এই 59টা সোণালী কুকুৰাক আমি একো ভেকচিন নিদিলোঁ, এটাও ভেকচিন নিদিলোঁ। আপোনালোকক এইটো পৰামৰ্শ একেবাৰে নিদিওঁ। আপোনালোকে কুকুৰা পালন যদি কৰে তেনেহ'লে কুকুৰাবোৰক ভেকচিন কৰিবলৈ নাপাহৰিব। সময়মতে সঠিক পদ্ধতিত কুকুৰাবোৰক ভেকচিন দি দিব। আমি বিশেষ এটা অসুবিধাৰ বাবে এই কুকুৰাখিনিক ভেকচিন দিব নোৱাৰিলোঁ। বন্ধু বান্ধৱীসকল, আমি এই কুকুৰাখিনিক ভেকচিন নকৰিলোঁ যদিও আমাৰ কিন্তু এটাও কুকুৰাৰ মৃত্যু হোৱা নাই। আমি 59টা পোৱালি ফাৰ্মত ভৰাইছিলোঁ আৰু 59টা কুকুৰাই আমি বিক্ৰী কৰি শেষ কৰিলোঁ। আমাৰ কিন্তু এটাও মৰ্টেলিটি নহ'ল, কুকুৰা কিন্তু এটাও নমৰিল। আমি ভেকচিন নকৰিলোঁ যদিও বেলেগ দিশত আমি ভালকৈ গুৰুত্ব দিছোঁ, যাৰ বাবে কুকুৰাৰ মাজত একো বেমাৰ আজাৰে দেখা নিদিলে আৰু আমি 59টা কুকুৰাই বিক্ৰী কৰি শেষ কৰিলোঁ। আমি এই কুকুৰাখিনিৰ বাবে এটা ভিটামিন কিনিছিলোঁ, প্ৰায় 100 টকা খৰচ কৰি আমি এটা ভিটামিন কিনিছিলোঁ আৰু সেই ভিটামিনটোৱে কুকুৰাখিনিক খাবলৈ দিছিলোঁ। আৰু ইয়াৰ উপৰিও আমাৰ খৰচৰ কথা যদি আপোনালোকক ক'বলৈ যাওঁ তেনেহ'লে কাৰেণ্টৰ বিল হৈছিল প্ৰায় 200 টকা। এতিয়া সৰ্বমুঠ কৰোঁ কিমান হয়। পোৱালি যিহেতু আমি বেলেগৰ পৰা কিনা নাই সেইকাৰণে পোৱালিৰ খৰচ ইয়াতে শূন্য হ'ব। আমি দানা কিনিছিলোঁ প্ৰায় 69 কেজি আৰু 69 কেজি দানা কিনোতে আমাৰ খৰচ হৈছিল 2741 টকা। ভিটামিন কিনিছিলোঁ 100 টকাৰ, ধানৰ ভুচি কিনিছিলোঁ 50 টকাৰ আৰু বাতৰি কাকত কিনিছিলোঁ 30 টকাৰ আৰু কাৰেণ্টৰ বিল হৈছে 200 টকা। সৰ্বমুঠ কিমান হয়? 3121 টকা। মানে এই কুকুৰাখিনিক আমি যেতিয়ালৈকে বিক্ৰী কৰি শেষ কৰিলোঁ তেতিয়ালৈকে আমাৰ সৰ্বমুঠ খৰচ তথা ইনভেষ্টমেণ্ট কিমান হৈছে? 3121 টকা। এতিয়া আপোনালোকক জনাম যে এই কুকুৰাখিনিক আমি কিমান নম্বৰ দিনৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলোঁ, কিমান দামত বিক্ৰী কৰিলোঁ আৰু এই কুকুৰাখিনিক বিক্ৰী কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকচান হ'ল সেই বিষয়ে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ ভালকৈ চাব। বন্ধু বান্ধৱীসকল, এই কুকুৰাখিনিক আমি 44 নম্বৰ দিনত বিক্ৰী কৰিলোঁ। আমাৰ লগত 7 নম্বৰ বেচটোত যিহেতু বেছিকৈ কুকুৰা নাছিল, মাত্ৰ 59টা কুকুৰাহে আছিল, সেইকাৰণে আমি একেদিনাই এই গোটেই কুকুৰাখিনি বিক্ৰী কৰি শেষ কৰিলোঁ। এজন বেপাৰীক বিক্ৰী কৰিছিলোঁ 8 জুলাই 2026 আমি এই 59টা কুকুৰাই বিক্ৰী কৰিছিলোঁ। মানে এই কুকুৰাখিনিৰ বয়স যেতিয়া 44 নম্বৰ দিন হৈছিল সেইদিনাখনেই আমি কুকুৰাখিনিক বিক্ৰী কৰিছিলোঁ। আৰু এই কুকুৰাখিনিৰ ওজন যিহেতু বেছিকৈ হোৱা নাছিল, কুকুৰাখিনিও সৰু সৰু আছিল, সেইকাৰণে বেপাৰীয়ে 300 টকা প্ৰতি কেজিকৈ দিছিল। আৰু এই 59টা কুকুৰাৰ ওজন সেইদিনাখন আহিছিল 24 কেজি 308 গ্ৰাম আৰু প্ৰতি কেজি যিহেতু আমি 300 টকাকৈ বিক্ৰী কৰিলোঁ আৰু 24 কেজি 308 গ্ৰাম কুকুৰাক 300 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি কিমান পালোঁ? 7292 টকা। আৰু এই কুকুৰাখিনিক পোহপাল দিওঁতে আমাৰ সৰ্বমুঠ খৰচ তথা ইনভেষ্টমেণ্ট কিমান হৈছে? 3121 টকা। আৰু যদি আমি 7292 টকাৰ পৰা 3121 টকা বিয়োগ কৰি দিলে কিমান থাকিব? 4171 টকা। আৰু এইখিনি আমাৰ লাভ হৈছে। বন্ধু বান্ধৱীসকল, এই 7 নম্বৰ বেচটোত যিহেতু মাত্ৰ 59টা কুকুৰাহে আছিল আৰু 59টা কুকুৰাৰ ভিতৰত এটাও কুকুৰাৰ মৃত্যু নহ'ল, আমি গোটেই কুকুৰাখিনিয়ে বিক্ৰী কৰিলোঁ। আৰু ইয়াত কুকুৰা কম থকাৰ বাবে আমি কিন্তু ইহঁতক বেছিকৈ সময়ো দিয়া নাছিলোঁ। ৰাতিপুৱা সময়ত প্ৰায় 5 মিনিট দিছিলোঁ আৰু সন্ধিয়া সময়ত 5 মিনিট দিছিলোঁ। দিনটোত ইহঁতক আমি প্ৰায় 10 মিনিট সময় দিছিলোঁ।
কৰিছিলোঁ আৰু 44 নম্বৰ দিনত বিক্ৰী কৰি আমাৰ কিমান টকা লাভ হ'ল 4171 টকা এই লাভখিনি কেনেকুৱা হৈছে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি নিশ্চয় জনাব আৰু যদি আপোনালোকে নিজৰ উপাৰ্জন বৃদ্ধি কৰিব বিচাৰে তেনেহলে এনেকৈ 50টা 100টা বা 150টা কুকুৰা পোহপাল দি অলপ সময় সিহঁতক দি আপোনালোকে এটা উপাৰ্জন আৰম্ভ কৰিব পাৰে নিজৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰে আৰু এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধু বৰ্গৰ মাজত আৰু পৰিয়াল বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ